গল ব্লাডাৰ পাথৰ এটা বহুত কমন বেমাৰ হয়। গল ব্লাডাৰৰ কেঞ্চাৰটো কিন্তু এটা খুবেই মাৰাত্মক কেঞ্চাৰ। জনাটো প্ৰয়োজন যে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন থকা ৰোগীক মানে চাৰ্জাৰী কৰাটো ছেফ হয়নে? এতিয়া ইয়াতে প্ৰশ্ন আহে যে পাথৰটো ওলালে মানে অপাৰেশ্যন কৰিব লাগে নেকি? বহুত মানুহে ভাবে যে লেপাৰস্কপি চাৰ্জাৰীটো ছেফ নহয়। 50% ৰোগীয়ে এই প্ৰশ্নটো মোক কৰেই যে লেপাৰস্কপি কৰিলে পাথৰ থাকি আহিব নেকি? পায়খানাত মানে তেজ যোৱা মানে পাইলছ হয়নে? ৰোগক ঠিক কৰে ঔষধে, কিন্তু ৰোগীক ঠিক কৰে চিকিৎসকে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ স্বাস্থ্য বাৰ্তালাপৰ নতুন এটা এপিছডলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জেনেৰেল চাৰ্জন ডক্টৰ ধ্ৰুৱজিৎ গগৈ ছাৰ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ৰিতুপন। ভালে আছেনে? ভাল, খুবেই ভাল। আচলতে আপুনি মেডিকেল লাইনৰ ইমানবোৰ বিষয়ৰ ওপৰত যিহেতু আপুনি যিটো এতিয়া বিষয় লাগি আছে, যিটো বিষয়ত আপুনি কাম কৰি আছে, সেৱা আগবঢ়াই আছে, এই বিষয়টো আপুনি কিয় বাছি ল'লে আৰু মানে প্ৰথমে কি বুলি ভাবিছিল যে কেনেকৈ আগবাঢ়ি গ'ল? অলপমান এই বিষয়ে কৈ দিয়ক, আমাৰ দৰ্শকে জানি ভাল পাব নিশ্চয়। নিশ্চয়। কিয় চাৰ্জাৰী বাছি ল'লোঁ? যেতিয়া আমি MBBS কমপ্লিট কৰোঁ, MBBS কমপ্লিট কৰাৰ পাছত সকলোৱে জানে আমি পষ্ট গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে আকৌ এটা এণ্ট্ৰেঞ্চ দিব লাগে, যোনটো আমি PG এণ্ট্ৰেঞ্চ এক্সাম বুলি কওঁ। সেই এণ্ট্ৰেঞ্চ এক্সামত যোনটো মাৰ্কছ পাওঁ, সেই মাৰ্কছৰ ভিত্তিত কাউন্সেলিং হয়। কাউন্সেলিঙৰ ভিত্তিত আমি ছাবজেক্ট চুজ কৰিব লাগে। একদম সঁচা কথা ক'বলৈ গ'লে চাৰ্জাৰী পাইছিলোঁ কাৰণে চাৰ্জাৰী ল'লোঁ। খুব এটা বিশেষ সেইটো সময়ত ইণ্টাৰেষ্ট নাছিলে। হয়তো আৰু বেলেগ অপশ্যন থকা হ'লে হয়তো বেলেগ ছাবজেক্ট ল'লোঁ হয়, ক'ব নোৱাৰোঁ মই এতিয়া সেইটো কথা। কিন্তু লাহে লাহে যেতিয়া চাৰ্জাৰীত নিজৰ ট্ৰেইনিংটো আগবাঢ়ি গ'ল, লাহে লাহে চাৰ্জাৰী এক্সপ'জাৰটো পালোঁ, ছিনিয়ৰ ছাৰহঁতক চাৰ্জাৰী কৰা দেখিলোঁ, আৰু নিজেও লাহে লাহে ছাৰ মেডামহঁতৰ গাইডেঞ্চত দুই এটা নিজেও চাৰ্জাৰী কৰিব ধৰিলোঁ। তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে একচুৱেলি মই চাৰ্জাৰী বিচাৰিছিলোঁ। বেলেগ ছাবজেক্ট লৈ হয়তো মই ইমান হেপী নহ'লোঁ হয়। কিয় চাৰ্জাৰী ভাল লাগে আজিৰ দিনত যদি তুমি মোক সেইটো সোধা? চাৰ্জাৰী ভাল লাগে এইটো কাৰণেই বিকজ আমি ইয়াত মেনি টাইমছ এটা ডেফিনেটিভ কিয়ৰ দিব পাৰোঁ। পেচেণ্ট কিবা এটা প্ৰব্লেম লৈ আহিলে আমি তাক ঔষধ দি চাই থকাৰ বদলি আমি হাতেৰে তাৰ ট্ৰিটমেণ্ট কৰি ভাল কৰি পঠাব পাৰোঁ, তাৰ বেমাৰ এণ্ড কৰি পঠাব পাৰোঁ। গতিকে ক'ব গ'লে এটা আমি ডেফিনেটিভ কিয়ৰ দিওঁ সৰহভাগ বেমাৰত, সকলো বেমাৰ বুলি মই নকওঁ। আৰু এটা চেলেঞ্জো থাকে। এভৰি ডে, এভৰি পেচেণ্ট, এভৰি চাৰ্জাৰী কেৰিজ এ ইণ্ডিভিজুৱেল চেলেঞ্জ। চবৰে এটা বেলেগ বেলেগ চেলেঞ্জ থাকে। এটা ক'ব গ'লে থ্ৰিল থাকে যেতিয়া আমি এটা অপাৰেশ্যনৰ মাজেৰে যাওঁ। বাহিৰত ৰখি থকা এটেণ্ডেণ্টৰ দৰে আমাৰো কেতিয়াবা হাৰ্টবিট ফাষ্ট হৈ থাকে যেতিয়া কিছুমান কমপ্লিকেটেড চাৰ্জাৰী বা আনকমন চাৰ্জাৰী কৰোঁ। সেইখিনি অনুভৱ হয়তো বেলেগ ছাবজেক্টত আৰু নাই। সেইটো কাৰণে চাৰ্জাৰী ভাল লাগে। নিশ্চয়। আপোনাৰ ওচৰততো বহুখিনি পেচেণ্ট আপুনি প্ৰত্যেক দিনাই মানে আপোনাৰ ওচৰত আহে। প্ৰায় কেনেধৰণৰ মানে অসুবিধাত মানে বেমাৰ কেনেকুৱা ধৰণৰ লৈ পিনে আহে? প্ৰায় আপুনি দৈনন্দিন জীৱনত কেনেকুৱা ধৰণৰ পেচেণ্ট পায়? মানে মোৰ বুলিয়ে নহয়, হয়তো প্ৰত্যেকজন জেনেৰেল চাৰ্জনৰ চেম্বাৰত বা তেওঁলোকৰ আউটডোৰত কমন বেমাৰ বুলি ক'বলৈ গ'লে আমাৰ এইখিনি অঞ্চলত গল ব্লাডাৰ পাথৰ এটা বহুত কমন বেমাৰ হয়। এপেণ্ডিচাইটিছ, হাৰ্নিয়াৰ প্ৰব্লেম, যোনটো আমি হাৰ্নিয়া বুলি কওঁ। তাৰপিছত যিখিনি আমি পায়খানাত বা পায়খানাৰ ৰাস্তাত ব্লাড যোৱা, পাইলছ ইত্যাদি যিখিনি বেমাৰ আছে সেইখিনি কমন হয়। তাৰপিছত ব্ৰেষ্ট ষ্টনৰ ৰোগসমূহ আমাৰ ওচৰত কমন। এইখিনিৰ উপৰিও আৰু ছালৰ নানান ধৰণৰ কিছুমান যিবিলাক আমি চিষ্ট বা চুৱেলিং বুলি কওঁ তেনেকুৱা, প্লাছ যিখিনি এক্সিডেণ্ট, ডাঙৰ বা সৰু যিকোনো প্ৰকাৰৰ এক্সিডেণ্ট, দুখ পোৱা বা কোনো জীৱ জন্তুৱে কামোৰা, কুকুৰে কামোৰা বা মেকুৰী আঁচোৰা এনেকুৱা ইত্যাদি, এইখিনি বেমাৰেই আমাৰ ওচৰত কমন। আপুনি যিখিনি মানে বেমাৰৰ কথা ক'লে, আপুনি দৈনন্দিন জীৱনত এইখিনি মানে তেনেকুৱা ধৰণৰ পেচেণ্ট পাই আহিছে। ত' এইখিনিৰ বিষয়ে আমি বহুখিনি কথা জানিবলগীয়া আছে। প্ৰত্যেকটো কথা আমি জানিবলৈ চেষ্টা কৰিম। মানে মানুহৰ যেতিয়া আপুনি যিহেতু ক'লে যে এপেণ্ডিছৰ কথা, সকলো তলপেটৰ যদি বিষ হয়, প্ৰত্যেকটো মানে যিমানে যদি তলপেট বিষ হয়, সেই বিষত মানে এপেণ্ডিছ হয় নেকি বা তেনেকুৱা কিবা? এপেণ্ডিক্স হ'লে সোঁ ছাইডত
তলপেটত বিষ হ'ব সোঁ চাইডত হয় কিন্তু তাৰ অৰ্থ এইটো নহয় যে সকলো তেনেকুৱা ধৰণৰ বিষেই এপেণ্ডিচাইটিছ নহয় তলপেটৰ বিষৰ আৰু বহুত কাৰণ আছে এপেণ্ডিচাইটিছতকৈও কমন পেচাবৰ ইনফেকশ্যন যাৰ কাৰণে হয়তো তলৰ পেটৰ বিষ হ'ব পাৰে পেচাবৰ ৰাস্তাত যদি পাথৰ হয় তেতিয়াও তেনেধৰণৰ বিষ হ'ব পাৰে আৰু আমি যদি ফিমেলছত ক'ব যাওঁ তেতিয়াতো তাত আৰু ঢেৰ বেমাৰৰ নাম এড হ'ব যিখিনি গাইনকলজিকেল প্ৰব্লেম আছে তেওঁলোকৰ টিউবৰ কিছুমান ইনফেকশ্যন থাকিব পাৰে অভিৰিৰ চিষ্ট থাকিব পাৰে আৰু তেনেকুৱা নানান ধৰণৰ প্ৰব্লেম যাৰ কাৰণে তলপেটৰ বিষ হ'ব পাৰে গতিকে তলপেটৰ বিষ মানেই এপেণ্ডিক্স নহয় কিন্তু এপেণ্ডিক্সাইটিছ হ'লে তলপেটৰ বিষ হ'ব কিন্তু সোঁ চাইডে সাধাৰণতে সোঁ চাইডে এইটো আচলতে দৰ্শকে জনাটো প্ৰয়োজন আপোনালোকে ভালদৰে বাকী কথাবোৰ শুনি যাব কাৰণ যিখিনি কথা পাতিছোঁ হয়তো বহু লোকে এই কথাবোৰৰ বিষয়ে ভালদৰে নাজানে হয়তো ময়ো নাজানো বহুখিনি কথা যিখিনি কথা আচলতে জানিব লাগে যাতে আনকো জনাব পাৰোঁ কিছুমান মিথছ থাকে যিবিলাক আমি দূৰ কৰাটো প্ৰয়োজন নহয় জানো ছাৰ হয় আপুনি ক'লে আৰু এটা বিষয়ে যে পায়খানাত পাইলছৰ কথা কৈছিলে আপুনি পায়খানাত মানে তেজ যোৱা মানে পাইলছ হয়নে সেইটোতো একেবাৰে নহয় পায়খানাত ব্লাড যোৱাটো বিষয়ে মই অকণমান সময় লৈ পেলাই কওঁ এইটো কাৰণে ক'ব খুজিছোঁ কাৰণ ইয়াৰ নাম্বাৰ অফ কেছেছ দিনে দিনে বাঢ়ি আহিছে মোৰ ওচৰত আগতে পায়খানাত ব্লাড যোৱা বুলি ক'লে সৰহভাগ অকণমান বয়সস্থ বা মিডল এজেড পেচেণ্ট আহিছিলে কিন্তু মই যদি যোৱা এবছৰৰ কথা মনত পেলাওঁ মোৰ ওচৰত অহা সৰহভাগ পেচেণ্ট ক'ব গ'লে লেছ দেন 30 years চ' কম বয়সীয়া পেচেণ্ট বেছিকৈ আহিছে এতিয়া মই তোমাৰ প্ৰশ্নটোলৈ গৈছোঁ যে পায়খানাত ব্লাড যোৱা বুলি ক'লে অকল পাইলছে নেকি নহয় আৰু বহুত কাৰণ থাকে যাৰ কাৰণে পায়খানাত বা পায়খানাৰ ৰাস্তাইদি ব্লাড যাব পাৰে ফিচাৰ হ'ব পাৰে পলিপ বুলি কিছুমান বস্তু থাকে সেইবোৰ হ'ব পাৰে কিবা আলচাৰৰ কাৰণে হ'ব পাৰে আৰু বয়সস্থ মানুহত বিশেষকৈ বা আজিৰ দিনত কম বয়সীয়া মানুহতো কেতিয়াবা ৰেক্টাম মানে পায়খানাৰ ৰাস্তাৰ তলৰ অংশখিনি তাত কেঞ্চাৰ বা এনেকুৱা যিকোনো কেঞ্চাৰ নিচিনা যিখিনি আমাৰ নিঅ'প্লাজম বুলি কওঁ আমি যিকোনো তেনেকুৱা অসুখতো ব্লাড যাব পাৰে কিন্তু ক'ব গ'লে পাইলছটোৱে চবতকৈ কমন সেইকাৰণে হয়তো মানুহে পায়খানাত ব্লাড গ'লে পাইলছ বুলি ভাবে এই কথাখিনি মই এইটো কাৰণে কৈছোঁ কাৰণ মোৰ ওচৰত অহা বহুত ৰোগী নহয় মই ক'ব গ'লে সকলো ৰোগীয়ে তেওঁলোকে একেটা ষ্টৰি লৈ আহে একেটা হিষ্ট্ৰী লৈ আহে যে মোৰ 6 মাহ এবছৰ 2 বছৰৰ পৰা পায়খানাত ৰাস্তাত তেজ গৈ আছে মই ওচৰৰ ফাৰ্মাচীখনত গ'লোঁ তাত পাইলছ বুলি কৈ পেলাই মোক পাইলছৰ ড্ৰপ দিলে খালোঁ এমাহ 2 মাহ ভাল থাকিলোঁ এতিয়া আকৌ হৈছে মই ভালকৈ এক্সামিনেশ্যন কৰি চাওঁতে গম পাওঁ যে পাইলছ নাই বেলেগ কিবা বেমাৰহে হৈ আছে গতিকে এই মেছেজটো মই পাব্লিকক দিব খোজোঁ যে পায়খানাত ব্লাড যোৱা বুলি ক'লে পাইলছ বুলি ট্ৰিটমেণ্ট কৰি নাথাকিব এবাৰ কোনোবা এজন ছাৰ্জনৰ ওচৰত আহি কনচাল্ট কৰিব হয় এইটো খুবেই প্ৰয়োজনীয় কথা ক'লে আপুনি ছাৰ আৰু এটা কথা কৈছিলে যে হাৰ্নিয়া আচলতে হাৰ্নিয়াৰ বিষয়ে মই ভালদৰে নাজানো এই আমাৰ দৰ্শকৰ মাজতো হয়তো বহুতে নাজানিব যে হাৰ্নিয়া কি আচলতে অলপমান কৈ দিয়কচোন হাৰ্নিয়াৰ যদি একদম সহজ ভাষাত মই বুজাব যাওঁ বস্তুটো এনেকৈ কৰি ইমাজিন কৰা যে আমাৰ শৰীৰৰ যিকোনো এটা ভিতৰৰ অংগ তাক এটা আৱৰণে ধৰি আছে ধৰ আমাৰ পেটৰ যেনিবা আমাৰ ইণ্টেষ্টাইনাৰ এইবোৰ তাক আমাৰ পেটৰে মাচলছখিনিয়ে ধৰি আছে এই মাচলখিনিত যদি কিবা এটা ডিফেক্ট হয় সেই ডিফেক্টখিনি দি কি হ'ব পেটৰ ভিতৰৰ কণ্টেণ্টখিনি যে ফৰ এক্সাম্পল ইণ্টেষ্টাইনখিনি ওলাই আহিব যেতিয়া ট্ৰাই কৰিব যেতিয়া পেটত প্ৰেছাৰ বাঢ়িব গধুৰ বস্তু দাঙোতে বা কাঁহোতে বা কেতিয়াবা পায়খানা কৰিবলৈ বা পেচাব কৰিবলৈ জোৰ দিবলগীয়া হ'লে সেই ডিফেক্টটোৰে ওলাব চেষ্টা কৰিব একদম সহজ ভাষাত সেইটোৱে হাৰ্নিয়া শৰীৰৰ যিকোনো বিভিন্ন অংগত হ'ব পাৰে আমাৰ ওচৰত খুব মানে সৰহভাগ বা মষ্ট কমন এই যিখিনি আমি ইংগুইনেল হাৰ্নিয়া বুলি কওঁ মানে যোনটো আমাৰ কৰঙনৰ চুকত হয় বা আঠানৰ ফালে বাঢ়ি আহে সেইটো হাৰ্নিয়া আমাৰ ওচৰত কমন এইটোক আমি মেডিকেল টাৰ্মত ইংগুইনেল হাৰ্নিয়া বুলি কওঁ এইটোৱে কমন এইটো মানে দৰবৰা ট্ৰিটমেণ্ট কৰিব পৰা যায়নে কিয়ৰ হয়নে ভাল হয়নে দৰৱ বহুত মানুহে চেষ্টা কৰে কাৰণ কিয় কৰে চাৰ্জাৰী বুলি ক'লে চবেই ভয় কৰে দুখ পোৱা বিষ প্লাছ ইকনমিক এক্সপেক্টৰ পৰাও চবেই চাৰ্জাৰী বুলি ক'লে ভয় কৰে গতিকে চবেই বা সকলোৱে আশা কৰে যে দৰৱতে কিজানি ভাল হয় বহুতে চেষ্টাও কৰে কিন্তু মই সকলোকে মানে এইটোৱে ক'ব খোজোঁ যে
হাৰ্নিয়া ড'জ মই যেনেকৈ আগতে ক'লোঁ সেই আৱৰণটোত এটা ডিফেক্ট গতিকে দৰৱত ডিফেক্টটো কেতিয়াও ৰিপেয়াৰ নহ'ব নহয় গতিকে হাৰ্নিয়াৰ ট্ৰিটমেণ্ট ইজ অলৱেজ চাৰ্জিকেল যদি হাৰ্নিয়া সঁচাকৈ আছে কেতিয়াবা মানুহে আকৌ এনেই হাৰ্নিয়া বুলি ভাবে দেই অকণমানকৈ ফুলি যোৱা বুলি ক'লে সেইটো হাৰ্নিয়া বুলি ভাবি থাকে সেইটো নহয় যদি একচুৱেলি হাৰ্নিয়া আছে ট্ৰিটমেণ্ট অলৱেজ চাৰ্জাৰী চাৰ্জাৰী বিভিন্ন অপশ্যনছ আছে সেইটো বেলেগ কথা ইয়াৰ বিষয়ে আমি পাতিম কথা কিন্তু এটা কথা খুব জানিবলৈ মন যায় আপুনি ফাৰ্ষ্ট যেতিয়া এটা চাৰ্জাৰী কৰিছিল নিমানজি ক'লো আপুনি মানে এজন কমন মানুহৰ পৰা কমন পিপলৰ পৰা মানে এজন সাধাৰণ মানুহৰ পৰা কৈছোঁ মই এজন চিকিৎসক হওঁতে প্ৰথম যিটো চাৰ্জাৰী কৰিছিল মানে সেইটোত মানে আপোনাৰ অনুভৱটো কেনেকুৱা আছিল ৰাতি মানে যিমান ক'লেও এটা ভয় থাকে কটা চিঙা মানুহে বহুত মানুহে চাব নোৱাৰে মানুহৰ এইটো নেচাৰ বুলি ক'ম কিন্তু আপুনি যেতিয়া সেই লাহেকৈ আপুনি মানে একাডেমিক কেৰিয়াৰটো পাৰ হৈ অহাৰ পাছত যেতিয়া এইটো লাইনত আহিলে তেতিয়া ফাৰ্ষ্ট চাৰ্জাৰীটো কৰোঁতে আপোনাৰ কেনে অনুভৱ হৈছিল অলপমান জনাই দিবচোন একচুৱেলি কি হয় এজন চাৰ্জন হোৱালৈকে এজন মেডিকেল ষ্টুডেণ্টৰ পৰা এজন চাৰ্জন হোৱালৈকে জাৰ্ণিটো মানে গ্ৰেজুৱেল হয় হঠাৎ কোনো চাৰ্জন হৈ নাযায় এদিন আমি যেতিয়া MBBS জইন কৰিছোঁ প্ৰথম দিনাখনেই আমাক ডেড বডি কাটিব দিছে গতিকে সেই মানুহৰ বডিটোৰ প্ৰতি থকা যোনটো ভয় বা যোনটো এটা অকৱাৰ্ডনেছ সেইটো সেইদিনাখনেই নাইকিয়া হৈ গ'ল তেনেকৈ আমি এবছৰ ডেড বডি কাটিছোঁ তাৰপিছত লাহে লাহে MBBS কমপ্লিট কৰিলোঁ সেই গোটেই MBBSৰ সময়খিনিত আমি নিজে নকৰিলেও আমি অপাৰেশ্যনত আমাৰ মানে চাৰ্জাৰীত আমাৰ পষ্টিং পৰে আমি অপাৰেশ্যন থিয়েটাৰত যাওঁ আমি ছিনিয়ৰসকলক অপাৰেশ্যন কৰা দেখোঁ খুব ওচৰৰ পৰাই দেখা পাওঁ গতিকে লাহে লাহে আমি যদিও নিজে কৰা নাই কিন্তু এক্সপ'জাৰটো হৈ আছে যেতিয়া চাৰ্জাৰীত পষ্ট গ্ৰেজুৱেশ্যন কৰিব সোমালোঁ প্ৰথমতে আমাক চাৰ্জাৰী কৰিব নিদিয়ে প্ৰথমতে আমি এছিষ্ট কৰোঁ ছিনিয়ৰ ছাৰসকলে যেতিয়া বা বাইদেউসকলে যেতিয়া অপাৰেশ্যন কৰে আমি তেওঁলোকৰ লগত থাকোঁ ইটো সিটো ধৰি দিওঁ আমি এছিষ্ট কৰোঁ তেনেকৈ কৰি এক্সপ'জাৰ হয় তাৰপিছত লাহেকৈ যেতিয়া ছাৰ মেডামহঁতে ভাবে যে ই অকণমান এক্সপিৰিয়েঞ্চ হৈছে তেতিয়া আমাক কৰিব দিয়ে আৰু তেওঁলোকে আমাক এছিষ্ট কৰে যাতে আমি একো ভুল নকৰোঁ কাৰণ এটা পেচেণ্টৰ লাইফৰ ৰিস্ক থাকেতো গতিকে কেতিয়াও মেডিকেল কলেজত এজন ষ্টুডেণ্টক এৰি দিয়া নহয় অপাৰেশ্যনটো কৰা বুলি দিব কিন্তু লগত আমি মই নিজে এজন এতিয়া মেডিকেল কলেজৰ ফেকাল্টি মই যেতিয়া মোৰ ষ্টুডেণ্টখিনিক চাৰ্জাৰী শিকাওঁ মই তেওঁলোকক তেনেকৈ আমি কাকো এৰি নিদিওঁ আমি তেওঁলোকক অপাৰেশ্যনটো কৰিব দিওঁ কিন্তু আমি লগত থাকোঁ কৰা ক'ৰবাত ভুল কৰিব ল'লে আমি হাতখন ধৰোঁ যে এইটো এনেকৈ নহয় গতিকে তেনেকৈ যেতিয়া সিমান সেই ষ্টেজটো পাৰ হয় যেতিয়া আমাৰ টিচাৰ্ছে ভাবে যে ল'ৰাজন এতিয়া হি ইজ নাও কনফিডেণ্ট এনাফ হি ইজ নাও স্কিল্ড এনাফ টু অপাৰেট তেতিয়া আমাক এৰি দিয়ে যে কৰা মই আছোঁ কিয় প্ৰব্লেম হ'লে মাতিবা গতিকে এই চাৰ্জনৰ জাৰ্ণিটো গ্ৰেজুৱেল একেদিনাই নহয় সেইকাৰণে নিৰ্দিষ্ট মোৰ কোনটো ফাৰ্ষ্ট চাৰ্জাৰী এক্সপিৰিয়েঞ্চ বুলি সুধিলে মই আপোনাক ক'ব নোৱাৰিম কিন্তু তাতে এটা কথা এইটো মই আপোনাক লগত শ্বেয়াৰ কৰিব খুজিম যোনটো মোৰ প্ৰাইভেট ছেটআপত ফাৰ্ষ্ট চাৰ্জাৰী আমিতো মেডিকেলতে শিকি থকা টাইমত অপাৰেশ্যন কৰিছোঁ MS পাছ কৰি মই যেতিয়া যোৰহাট মেডিকেল কলেজত জইন কৰিছোঁ তেতিয়া মই এবছৰ 1.5 বছৰ সময় মই অকল মেডিকেল কলেজতে অপাৰেশ্যন কৰিছোঁ যেতিয়া প্ৰাইভেটত মই প্ৰথম অপাৰেশ্যনটো কৰিব গৈছোঁ সেইদিনাখন কিন্তু সঁচাই ভয় লাগিছিলে ভয়টোৰ কাৰণে লাগিছিলে কাৰণ মই জানো মানে মোৰ অন্তৰখনে জানে ভিতৰৰ পৰা যে এই পেচেণ্টজনৰ এতিয়া দায়িত্ব সম্পূৰ্ণ মোৰ মেডিকেল কলেজত থাকিলেতো মোৰ ছিনিয়ৰ্ছ আছে মোৰ কলিগছ আছে প্ৰাইভেটততো এণ্টায়াৰলি মোৰ ৰেছপনচিবিলিটি কিবা যদি ভুল কৰোঁ গোটেই দুখটো মোৰেই হ'ব গতিকে সেই কথাটো যিহেতু ভিতৰেদি মই জানো ভয় লাগিছিলে কিন্তু এবাৰ অপাৰেশ্যনৰ ড্ৰেছ মানে সাজযোৰ পিন্ধাৰ পাছত যেতিয়া হাথিয়াৰবোৰ এবাৰ হাতত তুলি ল'লোঁ সেই ভয় নাইকিয়া হ'ল আৰু ধুনীয়াকৈ অপাৰেশ্যনটো মই কমপ্লিট কৰিলোঁ সেইটোৱে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুলি মই ক'ম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুলি আপুনি যিহেতু ক'লে সেইটো মানে আপুনি প্ৰথমটো মানে প্ৰাইভেটত মানে আপুনি নিজাববীয়া নিজৰ একেবাৰে দায়িত্বত কৰিছিলে সেইটো কৰাৰ পাছত মানে যিহেতু ছাকচেছফুল হ'ল তাৰপিছত আপোনাৰ মনৰ ভাৱটো কেনেকুৱা লাগিলে কেনে সুখ লাগিছিল কেনেকুৱা লাগিছিল আপোনাৰ মনত আচলতে চাওক যদিও মই কৈছোঁ যে এইটো মোৰ প্ৰাইভেটত ফাৰ্ষ্ট অপাৰেশ্যন কিন্তু তাৰ আগতে মই গভৰ্ণমেণ্ট ছেটআপত অলৰেডি 200-300 প্লাছ চাৰ্জাৰী চাগে কৰিয়ে দিছোঁ গতিকে এটা ছাকচেছফুলি চাৰ্জাৰী এটা কমপ্লিট কৰাৰ অনুভৱটো নতুন নহয় অনুভৱটো নতুন নহয় গতিকে সেইটো তেনেকৈ মোৰ ইমান শ্বেয়াৰ কৰিবলগীয়াকৈ একো মনত নাই কিন্তু ছুটি কৰি পেচেণ্টজন ভাল কৰি ছুটি কৰিব মানে যেতিয়া কৰি পঠাওঁ তেতিয়া আপোনাৰ গভৰ্ণমেণ্ট ছেটআপতে হওক বা মেডিকেল মানে প্ৰাইভেট ছেটআপতে হওক সমানে ভাল লাগে দুইজনেতো পেচেণ্ট হয় গতিকে ভাল কৰি পঠাব পাৰিলে যেতিয়া পেচেণ্টজনে হাঁহি পেলাই ছাৰ যাওঁ বুলি কৈ যায়
সমানে ভাল লাগে হয় হয় যেহেতু আমি সাৰ্জাৰীৰ কথা পাতি আছো এনেকুৱা এটা মানে ক্ৰিটিকেল সাৰ্জাৰী আপোনাৰ মনত আছে নেকি যেটো কাৰণে মানে হয়তো সময়ও বহুত লাগিছিল আৰু বহুত ক্ৰিটিকেল আছিল মনত ৰৈ যোৱা আপোনাৰ তেনেকুৱা কি সাৰ্জাৰী বহুতখিনি ক্ৰিটিকেল সাৰ্জাৰী কৰা হৈছে আজিলৈকে এতিয়া তুমি প্ৰশ্নটো সোধোতে মোৰ এটাই মনত আহিছে মই এবাৰ যোৰহাট মেডিকেল কলেজত এটা বহুত বেয়া সাৰ্জাৰী কৰি আছিলোঁ এটা আমাৰ মেডিকেল টাৰ্মত এম্ফাইচিমেটাছ গলব্লাডাৰ বুলি কয় মানে সহজ ভাষাত ক'ব গ'লে গোটেই গলব্লাডাৰ গেলি পচি শেষ ডায়েবেটিছ থকা এগৰাকী বহুত এই বয়সস্থ মানুহ মইতো অপাৰেশ্যন কৰি আছোঁ ধুনীয়াকৈ পেচেণ্টটোৰ ব্লিডিঙো হৈছে আৰু পেচেণ্টটো মানে এজ এ হোল এণ্টায়াৰ চাৰ্জাৰী ৱাজ ডিফিকাল্ট কমপ্লিকেটেড কৰি গৈ আছোঁ দেখিছোঁ এনাষ্টেচিয়াৰ ডক্টৰকেইজনে ইফাল বা সিফালে ধপধপাই আছে হঠাৎ মোৰ এটেনশ্যনটো তেওঁলোকৰ ফালে গ'ল মই চালোঁ সুধিলোঁ কি হৈছে ক'লে পেচেণ্টটো অকণমান ব্লাড প্ৰেছাৰটো কমিছে তেতিয়াহে মই মনিটৰলৈ চকু তুলি চালোঁ কিমাননো কমিছে দেখিছোঁ ব্লাড প্ৰেছাৰ নোহোৱা নিচিনাই পেচেণ্টটো মানে হঠাৎ তাৰ হাৰ্টৰ ফাংচনছখিনি কম্প্ৰমাইজ হৈ গ'ল তেওঁলোকে কিন্তু বহুত ধুনীয়াকৈ মেনেজ কৰিলে প্ৰেছাৰটো আকৌ ভাল হ'ল মই অপাৰেশ্যনটো ছাকচেছফুলি কমপ্লিট কৰিলোঁ পেচেণ্ট ধুনীয়াকৈ ছুটিও হ'ল সেই ঘটনাটোৰ প্ৰায় 1 বছৰৰ পাছত দেই 1 বছৰমানৰ পাছত মোৰ সেই অপাৰেশ্যনটো কেইজনমান MBBS ষ্টুডেণ্টে চাই আছিলে মোৰ সেইটো সময়ত মই ইমান টেনশ্যনত আছোঁ মোৰ একো মনত নাই কেইজনমান MBBS ফাইনেল ইয়েৰ ষ্টুডেণ্টে চাই আছিলে এবছৰ পিছত তেওঁলোক পাছ কৰি মোৰ লগত ডিউটি জইন কৰিলে এদিন কিবা কথা পাতি থাকোঁতে তেওঁলোকে মোক ক'লে যে ছাৰ এনেকুৱা এটা অপাৰেশ্যন আপোনাৰ মনত আছেনে মই ক'লোঁ আছে তোমালোকে কেনেকৈ গম পোৱা তেওঁ ক'লে ছাৰ আমি তাতে আছিলোঁ আৰু আজিলৈকে সেইদিনাখনেই আমি আপোনাক টেনশ্যন লোৱা দেখিছোঁ আপোনাৰ ছাৰ মুখত সেইদিনাখন মানে মুখৰ আপোনাৰ ৰঙে চেঞ্জ হৈ গৈছিল তেওঁলোকৰ পৰা মই গম পালোঁ যে সেইদিনাখন মই সঁচাকৈ ভয় খাইছিলোঁ হয় সেইটোৱে মনত থকাৰ ভিতৰত এটা হেৰি বহুতো আছে কিন্তু গোটেইবোৰ ক'ব নাযাওঁ আৰু এতিয়া হয় হয় আপুনি কিছু সময় আগতে এটা কথা কৈছিল ষ্টনৰ কথা কৈছিল মানে আচলতে ষ্টনৰ বেমাৰ কমন বেমাৰবিলাক মানে কমন ডিজিজবিলাক কি কি অলপমান কৈ দিব ষ্টন বা ব্ৰেষ্টৰ বেমাৰসমূহ প্ৰথমটো আমাৰ ওচৰত মানে যিসকল কম বয়সীয়া ছোৱালী আহে তেওঁলোকৰ মাজত এটা ব্ৰেষ্ট পেইন হয় আৰু কেতিয়াবা তাৰ লগতে কিছুমান তেওঁলোকে কয় যে গোটা গোটা এটা অনুভৱ কৰিছোঁ বুলি কওঁ আমি এইটো মেডিকেল টাৰ্মত ফাইব্ৰইডিন'চিছ বুলি কওঁ এইটো এটা খুবেই চিম্পুল আৰু একো চাৰ্জাৰী নলগা এটা বেমাৰ উইথ মেডিচিন আৰু কিছুমান মানে ৰিমেডিয়েল মেজাৰ্ছত নিজে ভাল হয় সেইটো ক'ব গ'লে মষ্ট কমন ছেকেণ্ড আমাৰ ওচৰত আহে যিসকল লেক্টেটিং মাদাৰ গাখীৰ খুৱাই থকা যিসকল মাতৃসকল তেওঁলোকৰ ব্ৰেষ্টত কেতিয়াবা গাখীৰ জমা হৈ আহে বা ইনফেকশ্যন লৈ আহে আমি গেলেক্ট'চিল বুলি কওঁ ইনফেকশ্যন লৈ আহিলে মেষ্টাইটিছ বুলি কওঁ এইখিনি আমাৰ কমন আৰু যিখিনি অকণমান বয়সস্থ মহিলা আহে তেওঁলোকৰ ভিতৰত আজিকালি ব্ৰেষ্টৰ কেঞ্চাৰটো বহুত কমন বয়স অনুপাতে এইখিনি বেমাৰ কমন কিন্তু এনেকুৱা নহয় যে এইটো বেমাৰ এইটো বয়সত নহ'ব বহুত কম বয়সীয়া 23-24 বছৰীয়া ছোৱালীৰো ব্ৰেষ্ট কেঞ্চাৰ দেখা পাইছোঁ আৰু কিছুমান একদম 60+ মহিলাটো কিছুমান নন কেঞ্চাৰ মানে চিম্পল বেমাৰ দেখা পাইছোঁ গতিকে মিক্সাৰ এটা থাকে কিন্তু ইন জেনেৰেল ক'ব গ'লে এইটো বয়সত এইকেইটা বেমাৰে কমন হয় মানে আচলতে ক'বলৈ গ'লে বেমাৰে বয়স মানে নাচায় আজিৰ দিনত একেবাৰে নাচায় আৰু এটা কথা শুনিবলৈ পাওঁ যে টিউমাৰ মানে ব্ৰেষ্ট টিউমাৰ মানে কেঞ্চাৰ নেকি ব্ৰেষ্টত টিউমাৰ হোৱা মানে নহয় টেকনিকেলি ক'ব গ'লেও নহয় সকলো টিউমাৰ কেঞ্চাৰ নহয় কিছুমান টিউমাৰ আমি যিবোৰ মেডিকেল টাৰ্মত বিনাইন বুলি কওঁ সেইখিনি কেঞ্চাৰ নহয় কিন্তু যদি এটা ব্ৰেষ্টত টিউমাৰ হোৱা বুলি সন্দেহ কৰিছে কেঞ্চাৰ নহয় বুলি প্ৰমাণ কৰাটো খুবেই দৰকাৰী গতিকে মোৰ ওচৰত যদি কোনোবা এগৰাকী মহিলা আহে এটা ব্ৰেষ্টৰ টিউমাৰ লৈ মই কেঞ্চাৰ নহয় বুলি প্ৰমাণ কৰাটোতে বেছি গুৰুত্ব দিওঁ যদি কেঞ্চাৰ নহয় বুলি প্ৰমাণ হ'ল বাকীখিনি ট্ৰিটমেণ্ট আমি কনফিডেন্সত কৰিব পাৰোঁ কিয় কাৰণ আজিৰ দিনত ব্ৰেষ্ট কেঞ্চাৰটো এটা কিউৰেবল ডিজিজ বুলি ধৰা হয় যদিহে পেচেণ্ট আমাৰ ওচৰত সময় থাকোঁতে আহে লাষ্ট ষ্টেজত আহিলে লাভ নাই লাভ নোহোৱা নহয় আমি উই কেন ডু ছামথিং কিন্তু সেই কিউৰেবল বুলি ক'ব নোৱাৰোঁ কিন্তু যদি আৰ্লি ষ্টেজত আহিছে কিউৰেবল তেখেতে এই কেঞ্চাৰটো নোহোৱা হ'লেও যিমান দিন আয়ুস থাকিলে হয় সিমান দিন ধুনীয়াকৈ থাকিব পাৰিব সেইটোৱে ইম্পৰ্টেঞ্চ আমি মানে স্ক্ৰিনিং বা যিখিনি কওঁ সেইটো সজাগতাৰ এতিয়াও আমাৰ পাব্লিকৰ মাজত বহুতখিনি অভাৱ আছে এতিয়াও মানুহে
মানে বহুত দেৰি ডিনায়েলত থাকে বা ইগন'ৰ কৰে যে নাই 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 মোৰ এইবিলাক একো হোৱা নাই সেই বস্তুটোৰ কাৰণে যোনটো পেচেণ্ট আমাৰ ওচৰত হয়তো এটা আৰ্লি ষ্টেজত আহিবলগীয়া আছিলে আহি ওলাই আহি লেট ষ্টেজত কিছুমান মানে লক্ষণ ধৰা পৰাৰ লগে লগে আচলতে কনচাল্ট কৰাটো প্ৰয়োজনীয় সেই এৱেৰনেছ বা সহজ ভাষাত যদি মই কওঁ সেই ভয়কণ লাগে সেই ভয়কণে মানুহজনৰ কেতিয়াবা বচাব হয় আপুনি বহুত ধুনীয়া কথাষাৰ ক'লে মানে সেই ভয়টো মানে কিয় লাগে যাতে আমি যিটো আমাৰ আচলতে মানে পৰীক্ষা কৰাব লাগে বা কনচাল্ট কৰাব লাগে সেইটো কাৰণে আমি আগবাঢ়ি যাব পাৰিম সেই ভয়টো থাকিলে মানে কিবা এটা যাতে নহওক আমাৰ জীৱনত সেইটো ভয়টো লাগে বাৰু আপুনি অলপ আগতে কৈ আছিলে যে হাৰ্নিয়াৰ কথা আমি হাৰ্নিয়াৰ কথা পাতিলোঁ কি হয় কিন্তু হাইড্ৰ'চিল আৰু হাৰ্নিয়া একে নেকি একে নহয় হাইড্ৰ'চিলটো এটা খুব কমন প্ৰব্লেম বিশেষকৈ আমাৰ যিখিনি শ্ৰমিকসকল আছে আমি ডেইলি ৱেজ আৰ্ণাৰ বুলি কওঁ ঠেলা চলোৱা মানুহ ৰিক্সা চলোৱা মিস্ত্ৰী হাজিৰা কৰা মানুহ তেওঁলোকৰ মাজত বহুত কমন বেলেগৰ যে নহয় সেইটো নহয় সকলোৰে হ'ব পাৰে কিন্তু এওঁলোকৰ মাজত মই বেছি কমন দেখা পাওঁ হাইড্ৰ'চিলটো এটা কমপ্লিট বেলেগ বস্তু আমি যোনটো টেষ্টিছ বুলি কওঁ তাৰ চাৰিওফালে এটা আৱৰণ থাকে এটা মোনা নিচিনা আইডিয়া কৰক তাত পানী জমা হয় সেইটো হাইড্ৰ'চিল হাৰ্নিয়াটোৰ বিষয়টো মই অলৰেডি ক'লোৱেই তো হাৰ্নিয়া আৰু হাইড্ৰ'চিল একে নহয় আৰু হাইড্ৰ'চিল যদি খুব সৰু থাকে আমি কেতিয়াবা চাৰ্জাৰী নকৰোঁ দৰৱত কেইদিনমান দৰৱ দি বা আমি পেচেণ্টজন ফ'ল' আপত যে আপুনি অপাৰেশ্যন নালাগে দৰৱ খাওক কেইদিনমানৰ মূৰে মূৰে চেকআপত আহি থাকিব তেনেকৈও ৰাখিব পাৰি কিন্তু হাৰ্নিয়া মই অলৰেডি ক'লোৱেই হাৰ্নিয়া হোৱা মানে অপাৰেশ্যন আপুনি কৈছিল পাইলছৰ বিষয়ে কি আচলতে পাইলছ কেনেকুৱা ধৰণৰ কি হয় আমি সেইখিনি বিষয়ে পাতিলোঁ কিন্তু পাইলছ মানে প্ৰিভেণ্ট কৰিবলৈ ঘৰুৱা কিবা মানে ঔষধ বা তেনেকুৱা কেনেধৰণে মানে অকণমান ছেফ হৈ থাকিব পৰা যায় তাৰ বিষয়ে অলপমান কৈ দিব মই এটা কথা কৈছিলোঁ যে আজিকালি মোৰ ওচৰত অহা সৰহভাগ ৰোগী কম বয়সীয়া মই কথাটো ক'লোঁ কিন্তু কাৰণটো আপুনিও নুসুধিলে ময়ো ক'ব পাহৰিলোঁ হয় ওৱান অফ দ্য কজ ইজ ফুড হেবিট আপুনিও জানে ময়ো জানো আমাৰ প্ৰজন্মৰ ফুড হেবিটবিলাক আমাৰ আগৰ প্ৰজন্মতকৈ বহুত বেলেগ হয় কিছুমান কনচিয়াছনেছো বাঢ়িছে কিছুমান মানুহে আজিকালি ফুড হেবিটছখিনি অলপমান হেল্থ অৰিয়েণ্টেড কৰিছে কিন্তু সৰহভাগ মানুহ ইন জেনেৰেল এভাৰেজ ক'ব গ'লে এতিয়াও ফুড হেবিটছবিলাক বহুত বেয়া আপোনাৰ মাছ মাংসৰ প্ৰতি বেছি এটা এট্ৰেকশ্যন দেখা গৈছে ফাষ্ট ফুডটোতো নহ'লে নহয়েই বাকী চিপছ এইবিলাকতো থাকিবই তাৰোপৰি যিকোনো এলকহল এক্সেট্ৰা সেইখিনি থাকেই স্পাইচেছ আৰু প্লাছ বাহিৰত খোৱা এইটোত বাহিৰত খোৱাটো চাওক এতিয়া বাহিৰত খোৱাটো এটা হবিও হৈ গৈছে প্লাছ মানুহৰ নেচেচিটিও হৈ গৈছে কাৰণ মানুহৰ জববিলাক বা লাইফষ্টাইলবোৰ এনেকুৱা হৈছে যে ঘৰত ভাত সাজ খাবলৈ আহিব সময় নাপায় বাহিৰতে খাব লাগিব আৰু বাহিৰৰ খানা মানে মছলা ক'তনো আপোনাক ঘৰত বনোৱা নিচিনা খাদ্য পাব গতিকে সেই স্পাইচেছ যিখিনি অইল বাৰে বাৰে ইউজ কৰি থকা অইল এই গোটেই ফুড হেবিটছখিনি প্লাছ আমাৰ যিখিনি লাইফষ্টাইল চেঞ্জেছ এই গোটেইবোৰে মিলিজুলি আমাৰ এই পাইলছৰ নিচিনা বেমাৰবিলাকৰ ইনচিডেঞ্চটো আমাৰ এই প্ৰজন্মত যুৱ প্ৰজন্মত বেছি কৰি তুলিছে এইটো যদি কোনোবাই প্ৰিভেণ্ট কৰোঁ বুলি ভাবে বা কাৰোবাৰ যদি হৈ আছে কম বেছি পৰিমাণত যে মই অকণমান নিজকে প্ৰটেক্ট কৰোঁ বুলি ভাবে মই এডভাইচ কৰিম ফাৰ্ষ্ট থিং ডায়েট একদম চিম্পল ডায়েটত ফাইবাৰৰ পৰিমাণটো বঢ়াওক পানী ইনটেকটো বঢ়াওক ৱাটাৰ ইনটেক ফ্লুইড ইনটেক বঢ়াব লাগিব পানী হওক জুচ হওক দালি হওক যেনেকৈ খাওক ফ্লুইড ইনটেক বঢ়াব লাগিব প্ৰটিন ইনটেক কমাব লাগিব কমাবলৈ নকওঁ বিকজ প্ৰটিন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ বডি বাট এক্সেছ প্ৰটিন ইনটেক দৰকাৰ নাই যিখিনি প্ৰয়োজনীয় হয় সেইখিনি প্ৰয়োজনীয়খিনি আৰু এতিয়া বহুত মানুহে মোক কিছুমান পেচেণ্ট পাওঁ জিমত যোৱা ল'ৰা আহে মোৰ তাত ছাৰ মোকতো ইমানখিনি প্ৰটিন লাগিবই মোৰ কম্পিটিশ্যন আছে মই কি কৰোঁ তেনেকুৱা হ'লে কি কৰিব আপুনি প্ৰটিন খাওক কিন্তু লগতে সিমান পৰিমাণত আপুনি ফাইবাৰ আৰু পানীও খাওক তেতিয়া আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয় কনষ্টিপেশ্যন নহ'লে পাইলছ হোৱাৰ চান্স বহুতখিনি কমি আহিব আৰু প্ৰটিন যদি ল'ব খুজিছে আপোনালোকে বইল বা তেনেকুৱা এয়াৰ ফ্ৰাইড তেনেকৈ কৰি খাওক আপুনি স্পাইচি ফৰ্মছবিলাক এভইড কৰক সেইখিনি কৰিব দেন ছেকেণ্ড যোনটো আননেচেচাৰী ষ্ট্ৰেইনিং সেইটো এভইড কৰিব লাগে কেনেকৈ কাৰোবাৰ ধৰক কনষ্টিপেশ্যন হৈছে তেওঁলোকে টয়লেটত বহি বহুত দেৰি জোৰ দি থাকে সেই ষ্ট্ৰেইনিংটো বেয়া কিছুমান মানুহৰ এটা হেবিট থাকে পায়খানা লাগিলেও নালাগিলেও 7টা বজাত গৈ টয়লেটত বহিবই বহি জোৰ দিব আধা ঘণ্টা এঘণ্টা জোৰ দি থাকিব মানে কৰিহে ওলাব
সেইটো জেদ ধৰি লাভ নাই পায়খানা লাগিলে যাব কৰিব গুচি আহিব এনেই গৈ জোৰ দি নাথাকিব থাৰ্ড কাৰোবাৰ যদি পেচাবৰ কিবা প্ৰব্লেম আছে পেচাবটোত জোৰ দিবলগীয়া হৈছে ইমিডিয়েট সেই বস্তুটো ট্ৰিটমেণ্ট কৰক কাৰোবাৰ কাহ হৈ আছে ক্ৰনিক কাফ আজিকালি এলাৰ্জি ইমান কমন হয় ক্ৰনিক কাফ কাহি আছে না ট্ৰিটমেণ্ট লৈছে যদিও ভাল হোৱা নাই সেই তেনেকুৱা বস্তুখিনি প্ৰিভেণ্ট কৰিব লাগিব কিছুমানে মানুহে জিম গৈছে কিন্তু তেওঁলোকে প্ৰপাৰ ফৰ্মছবিলাক মেইনটেইন নকৰে ট্ৰেইনাৰৰ কথা নুশুনে নিজে ট্ৰেইনাৰ নিজে নিজকে ট্ৰেইন কৰি আছে তেওঁলোকে যিখিনি প্ৰটেকশ্যন ল'ব লাগে লোৱা নাই তেওঁলোকৰ পেটত যোনটো ইণ্ট্ৰাএবডমিনেল প্ৰেছাৰ বাঢ়িব তেওঁলোকে তাত ষ্ট্ৰেইন কৰিব যেতিয়া ৱেইট লিফটিং কৰে সেইবিলাকেও পাইলছৰ মানে কণ্ট্ৰিবিউট কৰে গতিকে এই বস্তুখিনিৰ পৰা আঁতৰি থাকিলে পাইলছটো বহুত পাৰ্চেণ্টেজ প্ৰিভেণ্ট কৰিব পাৰি বা যাৰ অলৰেডি মানে গ্ৰেড 1 গ্ৰেড 2 পাইলছ আছে মানে মেডিকেল ট্ৰিটমেণ্টৰ লগত যদি এই বস্তুখিনি মানি চলে পাইলছটো ধুনীয়াকৈ কণ্ট্ৰলত ৰাখিব পাৰিব আমি বেমাৰৰ কথা পাতি আছোঁ কিন্তু জানিবলৈ মন যায় এজন ডক্টৰে মানে তেওঁৰ দিনটো কেনেকৈ আৰম্ভ কৰে যদি আপুনি মেডিকেল মানে সেৱা আগবঢ়াইছে হস্পিটেল আহিছে সেইটো বেলেগ কিন্তু যদিহে আপোনাৰ অফটো তেনেকুৱা নাথাকে একো কিন্তু ফ্ৰী টাইমত কেনেকৈ আপুনি সময়কণ স্পেণ্ড কৰে ফেমিলিৰ লগত হওক নিজক কেনেকৈ সময় দিয়ে তাৰ বিষয়ে অলপমান কওকচোন আপুনি কেনেকৈ মানে আপোনাৰ সময়খিনি কটায় অফ বা ছুটি বুলিতো আমাৰ প্ৰফেশ্যনত ক'বলৈ গ'লে একো নাই মই চৰকাৰীভাৱে ছুটি পাওঁ কলেজৰ পৰা মই কেজুৱেল লিভ বা স্পেচিয়েল লিভ যিলাকে পাওঁ কিন্তু মই যিকেইজন ৰোগী চাই আছিলোঁ মোৰ ছুটি বুলিতো তেওঁলোকৰতো বেমাৰটো ভাল হৈ নাযায় গতিকে মই কোনোবা এজনক মোৰ জেগাত থৈ যাব লাগিব আৰু সেইদৰে পিছত আহি মই তেওঁৰো ডিউটিখিনি কৰি দিব লাগিব গতিকে আমি ছুটি বুলি তেনেকৈ নাপাওঁ দিনটো কেনেকৈ আৰম্ভ হয় মোৰ দিন সৰহভাগ কাৰোবাৰ ফোন এটাৰে আৰম্ভ হয় কোনোবা এজন পেচেণ্টৰ ফোন এটা লৈ আৰম্ভ হয় হয়তো সেইটো কাৰণে বহুত ডক্টৰে ফোন ছুইচ অফ কৰি থয় বা ফোন নাম্বাৰ নিদিয়ে পেচেণ্টক কিন্তু মই সেইটো এটা মোৰ ডিউটি হিচাপে ধৰোঁ কাৰণ মোক মানুহে সদায় বিপদতে ফোন কৰে কিবা এটা দৰকাৰতে ফোন কৰে গতিকে মোৰ ফোন কেতিয়াও ছুইচ অফ নাথাকে আৰু পৰাপক্ষত যিমানলৈকে পাৰোঁ মই সকলো ৰোগীৰ ফোন উঠাব চেষ্টা কৰোঁ তাৰপিছত উঠি নিজৰ ডিউটিত যাব হৈ কলেজত প্ৰথম মই সদায় নিজৰ কলেজৰ ডিউটিখিনি এইখিনি আগতে কৰি লওঁ তাতে যাওঁ তাত নিজৰ যিখিনি মোৰ এলটেড কাম থাকে সেইখিনি কৰোঁ তাৰপিছত মোৰ নাৰ্ছিং হোমত যিকেইজন পেচেণ্ট থাকে মই তেওঁলোকক চাওঁ অপাৰেশ্যন থাকিলে অপাৰেশ্যন কৰোঁ তাৰ মাজত পৰিয়ালকো সময় দিব লাগে মোৰ সৰু 3.5 বছৰীয়া ল'ৰা এটা আছে তাকো সময় দিব লাগে যিখিনি সময় পাওঁ ক'ৰবাত ওলাই গৈ কোনোবা এখন পাৰ্কত গৈ অলপ খেলিলোঁ তাৰ লগত কেতিয়াবা লং ড্ৰাইভত ওলাই যাওঁ যদি বিশেষ কাম নাথাকে এনেই গাড়ীখন লৈ ক'ৰবাত ঘূৰি পকি আহিলোঁ কেতিয়াবা হয়তো ঘৰতে গোটেই পৰিয়ালৰ লগত বহি চিনেমা এখন চালোঁ কেতিয়াবা কুকিং ইজ ওৱান অফ মাই হবি মই কুকিং কৰি ভাল পাওঁ কেতিয়াবা মই তেনেকৈ আনি কুক কৰোঁ আৰু তেনেকেই এনজয় কৰোঁ মই ছবি আঁকিও ভাল পাওঁ মই আৰ্টো কৰোঁ গতিকে সেইটো মাজতে এটা ৰিক্ৰিয়েশ্যন হিচাপে ৰাখোঁ আৰু আগতে ষ্টুডেণ্ট লাইফত খুব খেলা ধূলা কৰিছিলোঁ এতিয়াও চান্স পালে খেলাত নামি যাওঁ যদিও আগৰ দৰে নোৱাৰোঁ কিন্তু এতিয়াও মানে ইণ্টাৰেষ্টটো আছে খেলৰ প্ৰতি সময় ইমান নাপাওঁ কিন্তু যিকণ সময় পাওঁ মই এই নিজৰ হবিকেইটাক দিবলৈ চেষ্টা কৰোঁ আৰু কুকিং কৰি ভাল পাওঁ বুলি ক'লে কি খাই ভাল পায় কি কুক কৰি ভাল পায় চিকেন আৰু মোৰ মইতো বহুতখিনিয়ে বনাওঁ মোৰ ৱাইফে চবতকৈ ভাল পায় মই বনাওঁ আফগানী চিকেন বনাওঁ আৰু চিম্পল মাটন কাৰী বনাওঁ সেইটো ৱাইফে ভাল পায় আৰু পৰ্কৰ আইটেম কিছুমান বনাওঁ কুকিং ভাল লাগে কৰি পিনে আৰু সেইটো আপুনি হবি বুলি যিহেতু ক'লে খেলা ধূলা মানে ড্ৰয়িং কৰা আৰ্ট কৰা আৰু কুকিং কৰা চ' আপোনাৰ এই মানে বিজি লাইফটোতো এইখিনি মেইনটেইন কৰি থাকিলে হয়তো আপোনাৰ নিজৰ এটা ৰিফ্ৰেছমেণ্ট হয় বুলি ভাবোঁ কাৰণ সেইখিনিয়ে অলপমান হ'লেও মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিব আপোনাক একচুৱেলি কি হয় মই অকল আমাৰ প্ৰফেশ্যন বুলিয়ে নকওঁ আজিকালি সকলো প্ৰফেশ্যনে বিজি এইটো কোৱাটো ভুল হ'ব যে মই ডক্টৰৰ কাৰণে বিজি কোনোবা এজন শিক্ষক তেখেত বিজি নহয় আজিকালি কামৰ বোজা ইমান বেছি সকলোৱে বিজি হয় কাৰণ একটো চৰকাৰী চাকৰিয়ালসকলো বিভিন্ন কামত বিজি থাকেই যিসকল বেলেগ বিজনেছ কৰি আছে বা নিজৰ কিবা কিবি ষ্টাৰ্টআপ কৰি আছে তেওঁলোকৰো মাৰ্কেটত ইমান কম্পিটিশ্যন আপুনি এঘণ্টা হ'লে মানে আপুনি কাৰোবাৰ সৈতে পিছ পৰি গ'ল গতিকে কোনেও পিছ পৰিবতো নোখোজে
গতিকে সকলোৱে বিজি এই বিজি লাইফত আমি দুটা বস্তু খুব ইম্পৰ্টেঞ্চ দিয়াটো দৰকাৰী এটা আমাৰ যোনটো কাৰ্ডিয়াক হেল্থ আমাৰ যোনটো কাৰ্ডিঅ'পালমনাৰী বুলি কওঁ আমি বা যোনটো আমাৰ ভিতৰুৱা হেল্থ আৰু ছেকেণ্ড আমাৰ মেণ্টেল হেল্থ এই যে ষ্ট্ৰেছ লৈ আছোঁ আমি এভৰিডে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মেণ্টেল হেল্থটো হাৰ্ম হৈ আছে আৰু আমি যে নিজৰ কামৰ ব্যস্ততাত এক্সাৰচাইজ কৰিব পাহৰিছোঁ নিজৰ খাদ্যৰ যত্ন ল'ব পৰা নাই তাৰ কাৰণে আমাৰ গোটেই ভিতৰৰ ফিজিকেল হেল্থটো আমাৰ ডেমেজ হৈ গৈ আছে সেইকাৰণে মই ভাবোঁ যে যিখিনি আমাৰ ৰিক্ৰিয়েশ্যন ধৰক এতিয়া কোনোবাই কুকিং কৰি ভাল পায় কোনোবাই মিউজিক ভাল পায় গান গাই ভাল পায় নাচি ভাল পায় আৰ্ট কৰি ভাল পায় খেলি ধূলি ভাল পায় এইখিনি আপোনাৰ এক্টিভিটিজে আপোনাৰ মাইণ্ডৰ পৰা বহুতখিনি ষ্ট্ৰেছ কমায় আৰু স্পৰ্টছ বা যিখিনি ডান্স এনেকুৱা যিখিনি ফিজিকেল এক্টিভিটিজ আছে সেইখিনিয়ে আপোনাৰ বডিৰ ফিটনেছটো মেইনটেইন কৰি ৰখাটো হেল্প কৰে আৰু এতিয়া বহুত মই দেখা পাওঁ বহুত কেইজন প্ৰফেশ্যনেলছে তেওঁলোকে এটা ৰুটিন বনাই লৈছে যে মই এঘণ্টা জিম যাম মই এঘণ্টা খেলিম তেওঁলোকক তুমি এপ্ৰিচিয়েট কৰোঁ ভেৰি গুড সেইটো কৰিব পাৰিলেতো খুবেই ভাল যিসকলে নোৱাৰে তেওঁলোকক মই এটাই কওঁ যে যেতিয়াই সময় পায় নিজৰ হবিজখিনি মেইনটেইন কৰি ৰাখক যাতে মেণ্টেল আৰু ফিজিকেল হেল্থটো ভাল হৈ থাকে সেইটো থাকিলে এটা ধুনীয়া জীৱন কটাব পৰা যায় বুলি ক'ব পৰা যায় আৰু পাৰি কৈ আহিছোঁ কিছুমান কথা লৈ পিনে জানিবলৈ মন যায় আপুনি প্ৰথমে কৈছিলে গ'ল্ড ব্লাডাৰ মানে আজিকালি পূৰা কমন হৈ পৰিছে কিয় কমন হৈছে আৰু বেষ্ট ট্ৰিটমেণ্ট কি মানে গ'ল্ড ব্লাডাৰৰ বহুতখিনি বেমাৰ আছে একদম কমন ক'ব গ'লে গ'ল্ড ব্লাডাৰ ষ্ট'ন যোনটো আমাৰ মানুহে সাধাৰণতে কয় যে গ'ল্ড ব্লাডাৰ পাথৰ হোৱা বুলি সেইটোৰ পৰা আদি কৰি গ'ল্ড ব্লাডাৰৰ কেঞ্চাৰলৈকে ইয়াতে মই এটা কথা কওঁ গ'ল্ড ব্লাডাৰৰ কেঞ্চাৰটো কিন্তু এটা খুবেই মাৰাত্মক কেঞ্চাৰ মাৰাত্মক এইটো কাৰণে কাৰণ আৰ্লি ষ্টেজত তাক ডিটেক্ট কৰাটো খুবেই অসম্ভৱ আমাৰ ওচৰত গ'ল্ড ব্লাডাৰ কেঞ্চাৰৰ পেচেণ্ট আহে মানে অলৰেডি লেট ষ্টেজ আৰু পেচেণ্ট খুব বেছি 6 মাহ এবছৰ জীয়াই থাকে মানে লক্ষণবোৰ দেৰিকৈ দেখা দিয়ে গতিকে গ'ল্ড ব্লাডাৰৰ সেই সামান্য ষ্ট'নৰ পৰা কেঞ্চাৰলৈকে বহুতখিনি বেমাৰ আছে আমাৰ ভয় লগা কথাটো হ'ল আমাৰ নৰ্থ ইষ্টত এই গোটেই বেমাৰবোৰৰ পাথৰে হওক বা কেঞ্চাৰে হওক এই গোটেই বেমাৰবোৰৰ ইনচিডেঞ্চ এটা খুব তীব্ৰ বেগত বাঢ়ি গৈছে আপুনিয়ে চাওক এতিয়া আপুনি হয়তো গ'ল্ড ব্লাডাৰ হয়তো সকলো চুবুৰীতে এজন নহয় এজন গ'ল্ড ব্লাডাৰৰ পাথৰ অপাৰেশ্যন কৰা মানুহ আছে হয় আমাৰ তাত মোৰ মানে তাতো আছে গাঁৱতো আছে আমাৰ আজিৰ পৰা 10 বছৰ পিছত যদি মই ক'ব যাওঁ মই এইটো কথা এনেকৈ ক'ব লাগিব যে হয়তো প্ৰত্যেকখন ঘৰতে এজন গ'ল্ড ব্লাডাৰ পাথৰ অপাৰেশ্যন কৰা মানুহ আছে এইটো গতিত বস্তুটো বাঢ়িছে মানে মেইন ৰিজনটো ক'ব গ'লে তাৰ ওপৰত বহুতখিনি ৰিচাৰ্চ চলি আছে ভাবা গৈছে হয়তো ছামথিং টু ডু উইথ আৱাৰ ফুড হেবিটছ বা লাইফষ্টাইল বা যিখিনি আমাৰ এনভাইৰনমেণ্টত চেঞ্জেছ আহিছে সেইখিনিয়ে কাৰণ হ'ব বুলি ভবা গৈছে গ'ল্ড ব্লাডাৰ পাথৰটো বহুতেই কমন আপুনি ৰেণ্ডমলি যদি 10জন মানুহৰ আল্ট্ৰাচাউণ্ড কৰে তাৰে হয়তো 1-2জনৰ ওলায়ে যাব এতিয়া ইয়াতে প্ৰশ্ন আহে যে পাথৰটো ওলালে মানে অপাৰেশ্যন কৰিব লাগে নেকি হয় সেইটো লাগে নেকি আমি যেতিয়া ছাত্ৰ আছিলোঁ মেডিকেল পঢ়ি আছিলোঁ তেতিয়া আমাৰ কিতাপবোৰত আছিলে যে নালাগে তাত আমাক কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে এইকেইটা লক্ষণ থাকিলেহে অপাৰেশ্যন কৰিবা কিন্তু আজিৰ দিনত অকণমান কনচেপ্টটো চেঞ্জ হৈছে চেঞ্জ কিয় হৈছে মই আপোনাক ইতিমধ্যে ক'লোৱে যে গ'ল্ড ব্লাডাৰ কেঞ্চাৰটো এটা খুবেই মাৰাত্মক বেমাৰ হয় দেখা গৈছে যে গ'ল্ড ব্লাডাৰ কেঞ্চাৰৰ লগত গ'ল্ড ব্লাডাৰ ষ্ট'ন 100% থাকেই কোনোবা এজন ৰোগীৰ যদি গ'ল্ড ব্লাডাৰ কেঞ্চাৰ ওলাইছে তাৰ সেই গ'ল্ড ব্লাডাৰটোৰ ভিতৰত ষ্ট'ন থাকেই গতিকে তাৰ পৰা বস্তুটো এনেকৈও ভবা গৈছে যে ষ্ট'নটোৱে কাৰণ নেকি এই পাথৰটোৱে কেঞ্চাৰৰ কাৰণ হ'ব পাৰে নেকি তাক ছাপৰ্ট কৰিবলৈ কিছুমান থিয়ৰিও ওলাইছে যে পাথৰটো যদি দীঘলীয়া দিন ধৰি থাকে গ'ল্ড ব্লাডাৰটোত সিয়ে মানে তাত ইনফ্লেমেশ্যন কৰি হয়তো কেঞ্চাৰলৈ বস্তুটো আগবঢ়াই লৈ গৈছে গতিকে এই কনচেপ্টটো অহাৰ পৰা আজিৰ দিনততো আমি এডভাইচ কৰোঁ যে পাথৰটো ধৰা পৰিছে মানে যদি বেলেগ একো আমাৰ ৰিস্ক ফেক্টৰ নাই আপুনি অপাৰেশ্যন কৰি দিয়ক কাৰণ অকল কেঞ্চাৰটো বুলিয়ে নহয় কেতিয়াবা এই পাথৰটো
মানুহে এটা চাওক এটা মই এটা কথা বেলেগ এটা কথা কৈছোঁ মানুহে ডাঙৰ পাথৰ বুলি ক'লে বেছি ভয় কৰে কিন্তু বেছি ভয় লগা হৈছে সেই সৰু খিচখিচীয়া পাথৰখিনি সেই পাথৰবোৰ কেতিয়াবা তাৰ পৰা ওলাই আহে গলব্লাডাৰৰ পৰা ওলাই আহি তাহাঁতি কেতিয়াবা সেই পিত্তনলীডাল ব্লক কৰে ব্লক কৰিলে জণ্ডিছ হয় কেতিয়াবা আমি পেংক্ৰিয়াছ বুলি এটা গ্ৰন্থি আছে সকলোৱে জানে কেতিয়াবা সেই পেংক্ৰিয়াছটো ব্লক কৰি দিয়ে তেতিয়া এটা গলষ্টন পেংক্ৰিয়াটাইটিছ বুলি বেমাৰ হয় সেইটো বেমাৰ তাৰ চিভিয়াৰ ফৰ্মত কিছুমানত মাইল্ড ফৰ্মত থাকে কিছুমান ৰোগীত চিভিয়াৰ ফৰ্মত সেই পেংক্ৰিয়াটাইটিছটো চিভিয়াৰ ফৰ্মতো কিন্তু আকৌ বহুত এটা ডেঞ্জাৰাছ বেমাৰ হয় তাত মানে এটা হাই মৰ্টেলিটি দেখা যায় মানুহ মৰেও তাত গতিকে সেই গলব্লাডাৰ ষ্ট'নটো ৰাখি থোৱাৰো যথেষ্টখিনি ৰিস্ক আছে গতিকে আমি আজিৰ দিনত এডভাইচ কৰোঁ যদি আদাৰৱাইজ একো ৰিস্ক ফেক্টৰ নাই অপাৰেশ্যন কৰি দিয়ক কাৰণ তাৰ তুলনাভাৱে অপাৰেশ্যনখিনি বহুত ছেফ আজিৰ দিনত অপাৰেশ্যনখিনি যথেষ্ট ছেফ আপুনি যিহেতু অপাৰেশ্যনৰ কথা কৈছে লেপাৰস্কপি আৰু মানে কেনেকুৱা ধৰণৰ কি থাকে অলপমান কৈ দিবচোন হয়তো বহুতে জানিবলৈ বিচাৰিব চাওক অপাৰেশ্যনৰ এই বস্তুখিনি যোৱা ক'ব গ'লে 3-4টা ডেকেডছত বহুতখিনি সলনি হৈছে মোৰ দেউতাই 95-96ত মোৰ দেউতাৰ গলব্লাডাৰ অপাৰেশ্যন হৈছিলে গুৱাহাটীত তেতিয়া অ'পেন কৰিছিলে ডেফিনেটলি আৰু দেউতাৰ পেটৰ মাজত চিধাকৈ এনেকৈ কাটি পেলাই কৰিছিলে চিধাকৈ কাটি কৰিছিলে তাৰ পৰা লাহেকৈ সলনি হ'ল অ'পেনেই কৰিব কাটিব কিন্তু চিধাকৈ নহয় আমি এনেকৈ বেকাকৈ কাটোঁ বেকাকৈ কাটিলে কি লাভ হয় বিশেষকৈ মহিলাসকলৰ কাপোৰৰ তলতে লুকাই থাকে দাগটো ওলাই নাথাকে কাৰণ সেই পেটৰ মাজত দাগটো লৈ ঘূৰি ফুৰিটো কোনো ভাল নাপায় দাগটো লুকাই থাকে আৰু প্লাছ কিছুমান এক্সট্ৰা আৰু এডভান্টেজ আছিলে সেইটোলৈ সলনি হ'ল লাহেকৈ ঠিক লেট 90sৰ পৰা বা আৰ্লি 2000ত যদি আমি ক'ব যাওঁ তেতিয়া লেপাৰস্কপি চাৰ্জাৰী পপুলাৰিটিটো লাহেকৈ বাঢ়িব ধৰিলে লেপাৰস্কপি চাৰ্জাৰী মানে কি সকলোৱে জানে আমি কাটি কৰাৰ বিনিময়ত কিছুমান সৰু সৰু ফুটা কৰি আমাৰ যিখিনি হাতিয়াৰ ইনষ্ট্ৰুমেণ্ট কেমেৰা সেইখিনি আমি ভৰাই পেটৰ ভিতৰত নিজ হাতেৰে নকৰি আমি সেই ইনষ্ট্ৰুমেণ্টখিনিৰ যোগেৰে আমি অপাৰেশ্যনটো কৰিলোঁ এনেই মানে জানিবলৈ মন যায় মানে কেইটা ফুটা মানে কম্পালচৰি বা কেইটা ফুটা কৰে আচলতে মই আহি আছোঁ সেইটোলৈ সেই লেপাৰস্কপিক চাৰ্জাৰী ষ্টাৰ্টিঙত আৰম্ভণিতে খুব এটা পপুলাৰ হোৱা নাছিলে কাৰণ পেচেণ্টৰ মনতো এটা ভয় আছিলে যে ফুটা কৰি কেনেকৈ কৰিব অপাৰেশ্যনটো হাতেৰে কৰা বস্তু এটা কেনেকৈ ফুটা কৰি কৰিব আৰু চাৰ্জনৰো ভয় আছিলে কিয় কাৰণ তেতিয়া তেওঁলোকৰো এক্সপ'জাৰ বা এক্সপিৰিয়েঞ্চ বৰ এটা নাছিলে শিকোৱা মানুহো কম আছিলে আৰু ইনষ্ট্ৰুমেণ্ট বা যিখিনি গেজেটছ সেইখিনিও ইমান এডভান্স নাছিলে কিন্তু লাহে লাহে আজিৰ দিনত যদি মই ক'ব যাওঁ ক'বলৈ গ'লে প্ৰত্যেকজন জেনেৰেল চাৰ্জনে আজিৰ দিনত লেপাৰস্কপি চাৰ্জাৰী কৰি আছে আৰু আমাৰ গেজেটছখিনিও যথেষ্ট এডভান্স হৈছে আমাৰ কেমেৰাৰ কোৱালিটি হওক আমি আজিকালি 4K ৰিজলিউশ্যনত অপাৰেশ্যন কৰি আছোঁ আমি এটা বস্তু সুন্দৰকৈ দেখা পাওঁ এতিয়া কিছুমান নতুন মোডছ আহিছে আমি বেলেগ বেলেগ বস্তু বেলেগ বেলেগ কালাৰত দেখা পাওঁ গতিকে আপোনাৰ ছেফটি ষ্টেণ্ডাৰ্ডছখিনি ক'ব গ'লে চমুকৈ যথেষ্ট হাই প্লাছ আমাৰ এক্সপিৰিয়েঞ্চ বহুত আগতকৈ বাঢ়িলে কাৰণ আমি পঢ়াৰ দিনৰ পৰা দেখি আছোঁ শিকি আছোঁ লেপাৰস্কপি চাৰ্জাৰী বিভিন্ন ফেল'শ্বিপছ আমি লৈছোঁ গতিকে তেনেকুৱা তাৰপিছত যিখিনি আৰম্ভণি হ'ল বা যোনটো আমি ষ্টেণ্ডাৰ্ড লেপাৰস্কপি বুলি কওঁ আমি 4টা ফুটা কৰি কৰোঁ তাৰপিছত লাহেকৈ আহিলে কোনোবাই 3টা ফুটাত ট্ৰাই কৰিলে তাৰ পৰা আহিলে যে ছিংগল এটা ডাঙৰ ফুটা কৰিব অকল সেইটোৰ পৰাই গোটেই অপাৰেশ্যন কৰিব তাৰ পৰা কিছুমান মডিফিকেশ্যন আহিলে যে ফুটাই নকৰে বডিৰ নেচাৰেল ফুটাবিলাকেৰে কৰিব মুখেৰে সোমাই পেলাই কৰিব নাকেৰে সোমাই কৰিব বডিৰ যিখিনি আমাৰ নেচাৰেল ফুটা আছে সেইবিলাকেৰে গৈ পেলাই অপাৰেশ্যনটো ছাকচেছফুল কৰিব তো তেনেকুৱা কিছুমান চলি আছে বাট ইন জেনেৰেল ষ্টেণ্ডাৰ্ড প্ৰচিডিঅ'ৰ যোনটো আমি 4টা ফুটা কৰি পেলাই লেপাৰস্কপি অপাৰেশ্যনটো কৰোঁ ইয়াতে মই আৰু এটা কথা ক'ব খুজিম বহুত মানুহে ভাবে যে লেপাৰস্কপি চাৰ্জাৰীটো ছেফ নহয় তেওঁলোকে এটা মনত সন্দেহ ৰাখে বা মোৰ ওচৰত অহা 50% ৰোগীয়ে এই প্ৰশ্নটো মোক কৰেই যে লেপাৰস্কপি কৰিলে পাথৰ থাকি আহিব নেকি তেওঁলোকৰ মনত এইটো এটা কনচেপ্ট আছে যে লেপাৰস্কপি কৰিলে হয়তো পাথৰ থাকি আহিব বা অপাৰেশ্যনটো ইনকমপ্লিট হ'ব আৰু অ'পেন কৰিলে ধুনীয়াকৈ চব ক্লিনকৈ জনি মাৰি ভাল কৰি আনিব পাৰিব যিহেতু ইয়াত যদি পেটত যদি ফালি লয় মানে মই জাষ্ট মোৰ ফালৰ পৰা কৈছোঁ মানে মোৰ পইণ্ট অফ ভিউটো কৈছোঁ যদি ফালি লয় হয়তো গোটেই ভালদৰে উলিয়াবলৈ পাথৰটো বা অপাৰেশ্যন কৰিবলৈ মানে সুবিধা হ'ব যেন আমাৰ মাইণ্ডত সেইটো মানে থিংকিং আহিব কাৰণ ফুটা কৰিলে
কেনেকৈ বা আনিব কি কথা সেইটো মানে কুৱেশ্যনটো আহে বাৰু এইটো নৰ্মেল মই সেইটো কোনোবা ৰোগীয়ে যদি মোক সোধে মই তেওঁলোকক কেতিয়াও নাহাঁহো বিকজ এটা নৰ্মেল এটা জেনুইন কনচাৰ্ণ হয় হয় সম্ভৱ নহয় ন কিন্তু কথাটো তেনেকুৱা আচলতে নহয় কাৰণ মই ইতিমধ্যে কৈছোঁৱে যে আমাৰ আজিকালি টেকন'লজি বহুত এডভান্স হ'ল হয় আমি খালী চকুৰে চোৱাতকৈ আজিৰ দিনত মোক যদি সোধে মই খালী চকুৰে অপেনত কাৰণ আমি অপেনো কৰোঁ অপেনত যোনটো ভিউ পাওঁ তাতকৈ আমি লেপাৰস্কপি ভিউটো মই বেছি কমফৰ্টেবল কাৰণ মই একদম ওচৰৰ পৰা এটা 10 টাইমছ 20 টাইমছ মই জুম কৰা ইমেজ দেখা পাই আছোঁ ইন 4K ৰিজলিউশ্যন বা নহ'লেও আপোনাৰ 180pত আমি দেখাই পাই যাওঁ আৰু তাক মই ঘূৰাই ফুৰাই কেমেৰা এটা যিহেতু আমি ভিতৰত ভৰাই লওঁ তাক ঘূৰাই ফুৰাই মই চব এংগুলেৰে চাব পাৰোঁ অ'পেন কৰি ল'লেতো মই ওপৰৰ পৰাই অকল চাব পাৰিম গতিকে আমাৰ ভিউটো বেছি ভালহে থাকে লেপাৰস্কপি অপাৰেশ্যনত প্লাছ চাৰ্জাৰীটোৰ একো ডিফাৰেঞ্চ নাথাকে ধৰি লওক ভাত খোৱাৰ নিচিনা কথা অ'পেনত আমি হাতেৰে খাই আছোঁ লেপাৰস্কপিত যেনিবা আমি একেখিনি বস্তু চামুচেৰে খাই আছোঁ ডিফাৰেঞ্চটো একো নাই মইতো একেখিনি বস্তুৱে খাই আছোঁ তেনেকুৱা কথা পাথৰ থাকি অহাৰ কোনো কনচেপ্টে নাই কাৰণ দুইটা অপাৰেশ্যনতে আপোনাৰ গলব্লাডাৰটো ৰিমুভ কৰি অনা হয় গলব্লাডাৰ থৈ আহিলেহে পাথৰ থাকি আহিব গলব্লাডাৰটো ৰিমুভ কৰা হয় এই মিছকনচেপ্টটো ক'ৰ পৰা আহিলে গলব্লাডাৰৰ ওচৰতে এটা বেলেগ বস্তু থাকে যোনটো আমি কমন বাইল ডাক বুলি কওঁ CBD বুলি কওঁ পিত্তনলী বুলি আমি কওঁ তাতো কেতিয়াবা পাথৰ ফৰ্ম হ'ব পাৰে সেইটো বেলেগ বেমাৰ সেইটো আপোনাৰ গলব্লাডাৰ অপাৰেশ্যন অ'পেন কৰক বা লেপাৰস্কপি কৰক সেইটোৰ লগত কোনো হেৰি নহয় তাত নতুনকৈ আকৌ পাথৰ ডেভেলপ হ'ব পাৰে গলব্লাডাৰ অপাৰেশ্যন কৰাৰ পাছতো গতিকে সেইটো হ'লে মানুহে কেতিয়াবা ভাবি লয় যে লেপাৰস্কপি কৰাৰ কাৰণে থাকি গ'ল এটা কিন্তু ইয়াতে এটা কেটছ এটা আছে কেতিয়াবা গলব্লাডাৰ অপাৰেশ্যনটো কৰাৰ সময়তো পিত্তনলীত পাথৰ থাকিব পাৰে যোনটো হয়তো অপাৰেশ্যনৰ আগত কৰা আল্ট্ৰাছাউণ্ডখনত ধৰা নপৰিলে কেতিয়াবা তেনেকুৱাও হয় সেইটো মই কি ক'ম সেইটো হয়তো এটা এক্সট্ৰিম বেড লাক বা আপোনাৰ কেতিয়াবা কিছুমান লক্ষণ দেখা দিয়ে যে জণ্ডিছ হৈছে জণ্ডিছ হ'লে আমি সদায় সন্দেহ কৰোঁ যে হয়তো পিত্তনলীটো পাথৰ আছে সাধাৰণতে গলব্লাডাৰত পাথৰ হ'লে জণ্ডিছ নহয় তেতিয়া আমি আৰু কিছুমান এডভান্স মানে আৰু কিছুমান টেষ্ট থাকে সেইখিনি কৰালে আমি কনফাৰ্ম হ'ব পাৰোঁ যে পিত্তনলীত পাথৰ আছে নেকি তেতিয়া আমি সম্পূৰ্ণ অপাৰেশ্যনটো বেলেগ কৰিম এনেকুৱা কিছুমান কণ্ডিশ্যনত পাথৰ পিত্তনলীত কেতিয়াবা ৰৈ যায় বা হয়তো আকৌ নতুনকৈ ফৰ্ম হয় আৰু মানুহৰ মনত এই ভুল ধাৰণাটো আহে যে লেপাৰস্কপি কৰাৰ কাৰণে থাকিলে অ'পেন কৰা হ'লে হয়তো নাথাকিলে হয় গতিকে সেই মিছকনচেপশ্যনটোৱে বহুতখিনি মানুহক এতিয়াও মানে কম্পেল কৰে যে তেওঁলোকে আমাক আহি নিজে বিচাৰে যে ছাৰ মোক অ'পেন কৰিব দেই লেপাৰস্কপি নকৰিব কিন্তু আমি বুজাই চাওঁ কিন্তু কিছুমান মানুহক বুজাব নোৱাৰি তেওঁলোকে অলৰেডি মানে ডিটাৰমাইন হৈ আহে যে মই অ'পেনেই কৰিম কিন্তু টেকনিকেলি যদি মই ক'ব যাওঁ লেপাৰস্কপি চাৰ্জাৰী ইজ ফাৰ বেটাৰ এইটো কাৰণে কাৰণ চাৰ্জনৰ ফালৰ পৰা বেটাৰ কাৰণ মই ধুনীয়া এটা ভিউ পাই আছোঁ মই এটা বেটাৰ ৰিজলিউশ্যনত দেখা পাই আছোঁ মই চাৰ্জাৰীটো ছেফলি কৰিব পাৰিম পেচেণ্টৰ ফালৰ পৰা বেটাৰ কাৰণ ইমান ডাঙৰকৈ পেটত কাটাৰ বদলি সৰু সৰু 4টা ফুটাৰে আপোনাৰ অপাৰেশ্যনটো হৈ গৈছে নেক্সট ডে পৰাই মানুহে খোজকাঢ়িব পাৰে ব্লিডিং কম হয় পেইন কম হয় আৰু ইনফেক্ট পুলিচ মিলিটাৰীৰ নিচিনা ফিজিকেলি ডিমাণ্ডিং জব কৰা মানুহো 2 সপ্তাহত ধুনীয়াকৈ নিজৰ কামলৈ ঘূৰি যাব পাৰে ডেট ইজ দ্য এডভান্টেজ অফ লেপাৰস্কপিক চাৰ্জাৰী অ'পেন চাৰ্জাৰীত আপুনি 3 মাহলৈকে অলপ হ'লেও টনা আজৰা থাকেই হয় হয় সেইটো মানে পাৰ্চনেল লাইফতো দেখিছোঁ লগ পাইছোঁ তেনেকৈ তো আৰু কথা জানিবলৈ হয়তো জনাটো প্ৰয়োজন যে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন থকা ৰোগীক মানে চাৰ্জাৰী মানে তেওঁ যদি চাৰ্জাৰী কৰা হয় ছেফ হয়নে অকল ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন বুলিয়ে মই নকওঁ অন্য কিছুমান বেমাৰো থাকে ধৰক এতিয়া আপোনাৰ হাৰ্টৰ কিছুমান প্ৰব্লেম কিডনীৰ প্ৰব্লেম লিভাৰৰ কিছুমান প্ৰব্লেম থাকে চ' এইখিনি প্ৰব্লেম যেতিয়া আমাৰ কিবা চাৰ্জিকেল বেমাৰ এটাৰ লগত থাকে সদায় আমাৰ মানে পিকচাৰটো অকণমান কমপ্লিকেটেড কৰি দিয়ে এইখিনিক আমি এটা ভাষাত কমৰ্বিডিটিছ বুলি কওঁ পেচেণ্ট ধৰক কিবা এটা চাৰ্জিকেল বেমাৰ লৈ আহিছে গল ব্লাডাৰ এপেণ্ডিক্স হাৰ্নিয়াৰ যিয়ে প্ৰব্লেম নহওক তাৰ লগত এইখিনি প্ৰব্লেমো আছে চ' দিছ আৰ কল্ড কমৰ্বিডিটিছ এইখিনি থকা বুলি ক'লে আমাৰ যোনটো চেলেঞ্জ সেইটো বাঢ়ি যায় পেচেণ্টৰ কাৰণেও ৰিস্ক বাঢ়ে গতিকে এনেকুৱা চাওক এটা কথা কি হয় চাৰ্জাৰী কেতিয়াও আমি আননেচেচাৰী নকৰোঁ চাৰ্জাৰী আমি ক্লিয়াৰ কাট ইণ্ডিকেশ্যন থাকিলেহে কৰোঁ আমি চাৰ্জাৰী তেতিয়াই কৰিম যেতিয়া আমি গম পাম যে এই প্ৰচিডিঅ'ৰটোৰ পৰা পেচেণ্টৰ কিবা এটা বেনিফিট হ'ব
কাৰণ সৰু চাৰ্জাৰী প্ৰচিডিঅ'ৰ এটাৰো ৰিস্ক থাকে হয় চবৰে ৰিস্ক থাকে ডাঙৰ প্ৰচিডিঅ'ৰ ৰিস্ক থাকিব সৰু এটা কিবা এটা চাৰ্জাৰী এটা কৰিব গ'লে তাৰো ৰিস্ক গতিকে আননেচেচেৰী সেই ৰিস্কখিনি আমি পেচেণ্টৰ ওপৰত জাপি দিব নাপায় তেতিয়াহে আমি চাৰ্জাৰীৰ কথা ক'ম যেতিয়া আমি এইটো ভাবিম যে সেই ৰিস্কখিনিতকৈ অপাৰেশ্যনটোৰ পৰা যোনটো বেনিফিট হ'ব বেনিফিটটো বেছি গতিকে এতিয়া সেই কমৰ্বিডিটিছ থকা পেচেণ্টখিনিতো আমি সেইদৰেই জুখিম যে সেই চাৰ্জাৰীটোৰ পৰা হোৱা বেনিফিটখিনি সেই ৰিস্কটোতকৈ বেছি হ'বনে যদি হয় তেতিয়া আমি চাৰ্জাৰীলৈ আগবাঢ়িবই লাগিব ৰিস্কখিনি আমি ল'ব লাগিব এজ এ ডক্টৰ ময়ো ৰিস্কখিনি ল'ব লাগিব এটেণ্ডেণ্ট পেচেণ্টেও কথাখিনি বুজি তেওঁলোকেও ৰিস্কটো ল'ব লাগিব অকল নহয় যে ডক্টৰৰ ওপৰত গোটেই বোজাটো জাপি দিলে আৰু এইটো নহয় যে মই ডক্টৰ হয় মই কৰিলোঁ মই হাত সাৰি দিলোঁ সেইটো নহয় দুইজনে সমানে ৰিস্কটো বিয়েৰ কৰিব লাগিব কোঅপাৰেট কৰিব লাগিব আৰু এনেকুৱা নহয় আমাৰ ওচৰত এতিয়া মেডিকেল চায়েন্স বহুতখিনি এডভান্সড আমি সেইখিনি গম পাই আমি আগতীয়াকৈ বহুতখিনি প্ৰটেকশ্যন বা প্ৰিপেৰেশ্যন কৰিব পাৰোঁ যে আমি এনেকুৱা হ'ব পাৰে ধৰক এতিয়া চিম্পল এটা উদাহৰণ দিছোঁ বহুত পেচেণ্ট মোৰ ওচৰত আহে চাৰ্জিকেল বেমাৰ লৈ কিন্তু হাৰ্ট ব্লক আছে তেওঁৰ হাৰ্ট ব্লক আছে তেতিয়া আমি হয়তো কেতিয়াবা তেওঁলোকক টেম্পৰাৰী এটা পেচমেকাৰত লগাই অপাৰেশ্যনটো কৰিলোঁ ঠিকে আছে পেচমেকাৰটো খুলি দিওঁ কিছুমান পেচেণ্ট আহে প্ৰেছাৰ লৈ হাই প্ৰেছাৰ বহুত বাঢ়ি আছে অথচ মোৰ ওচৰত এনেকুৱা এটা চাৰ্জাৰী লৈ আহিছে ধৰক গলব্লাডাৰ ষ্ট'ন লৈ আহিছে পেচেণ্টৰ বিষ চিক একো নাই আল্ট্ৰাচাউণ্ড এটা এনেই কৰিছিলে ধৰা পৰিলে গলব্লাডাৰ ষ্ট'ন আছে অপাৰেশ্যন কৰিব আহিছে প্ৰেছাৰটো মই জোখোতে দেখিলোঁ বহুত বাঢ়ি আছে সেই পেচেণ্টজনত মই কি কৰিম মই ইমিডিয়েট চাৰ্জাৰী এডভাইচ নকৰোঁ মই প্ৰথম যে আপুনি আগতে যাওক মেডিচিন খাই প্ৰেছাৰটো কণ্ট্ৰল কৰক তাৰ পাছত আপুনি আহক যিহেতু আপোনাৰ চাৰ্জাৰীটো ইমাৰ্জেঞ্চি নহয় গতিকে তেনেকুৱা কিছুমান আমি যদি প্ৰিভেনশ্যন লওঁ বা আমি যদি প্লেনিং কৰোঁ প্ৰটেকশ্যন লৈ কৰোঁ ৰিস্ক নাথাকে বা ৰিস্ক কম বুলি নকওঁ বাট বহুতখিনি ৰিস্ক কমি যায় বহুখিনি কথা আমি জানিব পাৰিলোঁ আচলতে এই বিষয়খিনিৰ ওপৰত আৰু আমি বিতংভাৱে মানে কথা পাতিব লাগিব আৰু বহুখিনি কথা পাতিবলগীয়া আছে জানিবলগীয়া আছে কিছুমান মানে ভুল ধাৰণা আমাৰ মাজত সোমাই থাকে সেইখিনি দূৰ কৰিবলগীয়া আছে এৱাৰনেছ লাগিব আমাক যাতে কিছুমান ভুল ধাৰণা আমি আঁতৰাব পাৰোঁ নহয় জানো ছাৰ ত' অনাগত দিনত আৰু আমি এই বিষয়ে কথা পাতিম কিন্তু আপোনাৰ এই ব্যস্ত জীৱনৰ মাজত মানে ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমি আহি আজিৰ অনুষ্ঠানটোৰ আজি এপিছ'ডটোৰ একেবাৰে শেষৰ পৰ্যায় পাইছোঁহি ত' আমাৰ দৰ্শকবৃন্দৰ বাবে আপুনি কি ক'ব কেনেধৰণৰ মানে এডভাইচ কৰিব বিচাৰোঁ কেনেকৈ তেওঁলোকে যাতে এটা সুন্দৰ জীৱন কটাই যাব পাৰে এইটো লাগিলে হওক এটা মানে ডায়েটিং হওক বা লাগিলে কেনেধৰণে মানে তেওঁলোকে জীৱনটো কটাব লাগে আচলতে ভাল এটা জীৱন অতিবাহিত কৰিব পাৰিব তাৰ বাবে অলপমান কৈ দিব প্ৰথম কথা মই এইটো ক'ম আজিৰ দিনত মানুহে সৰহভাগ বেমাৰবোৰৰ ৱাৰ্ণিং চাইন্সবোৰ জানেই মানুহৰ মাজত আজিৰ দিনত ইমানখিনি যিখিনি এৱেৰনেছ বা সিমানখিনি এডুকেশ্যন ইন জেনেৰেল আছে গম পায় যে এইটো নৰ্মেল নহয় কি বেমাৰ হৈছে নাজানিব পাৰে কিন্তু এইটো জানে যে এইটো নৰ্মেল নহয় তেনেকুৱা এটা যদি কিবা এলাৰ্মিং চাইন দেখা পায় নিজে ট্ৰিটমেণ্ট কৰিব নগৈ এজন ট্ৰেইনড মেডিকেল প্ৰফেচনেলৰ ওচৰত যাতে আগবাঢ়ি আহে ডিছকাছ কৰে আৰু তেওঁলোকৰ অপিনিয়ন মতে কামটো কৰে নাম্বাৰ 1 নাম্বাৰ 2 মই ক'ম যে যিকোনো তেনেকুৱা অসুখ বা যিকোনো যদি এলাৰ্মিং এটা চাইন দেখা পায় এজন ডক্টৰৰ নাম ক'ম সেইজন ডক্টৰৰ ওচৰত কেতিয়াও নাযাব ডক্টৰ গুগলৰ ওচৰত নাযাব গুগলে সাধাৰণতে ভয় লগা বস্তুবোৰে আগতে দেখায় ভয় খাই ৰোগী আমাৰ ওচৰত নাহে ভাবে যে মোৰতো বেয়া বেমাৰটোৱে হৈছে আৰু মইনো ডক্টৰৰ ওচৰত গৈ এনেই পইচা খৰচ কৰি কি লাভ হ'ব নাযাওঁ গতিকে গুগলৰ এডভাইচ নল'ব আমাৰ ওচৰত আহক যিকোনো এজন ট্ৰেইনড মেডিকেল প্ৰফেচনেলৰ ওচৰত আগবাঢ়ি আহক যদি গুগলৰ ওচৰত যাবই আছে বা যদি আপুনি ইণ্টাৰনেটটো ইউজ কৰিব খুজিছে এইটো ইন এ প্ৰপাৰ ৱে ইউজ কৰক ইয়াৰ পৰাই মই মোৰ থাৰ্ড এডভাইচটো ক'ম যে ইণ্টাৰনেটটো ইউজ কৰক ভাল বস্তুবোৰ জানিবৰ কাৰণে আপুনি ইণ্টাৰনেটৰ পৰা এইটো শিকক যে কেনেকৈ এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিব লাগে আপুনি এইটো শিকক যে কেনেকৈ এটা ভাল ডায়েট প্লেন বনাব লাগে এইটো শিকক যে কেনেকৈ নিজৰ মেণ্টেল হেল্থটো ভাল কৰি ৰাখিবলৈ মই কি কাম কৰিব পাৰোঁ বা কি কাম কৰিব লাগে এই ভাল বস্তুখিনি শিকক ভয় লগা বেয়া বস্তুখিনি ইণ্টাৰনেটৰ পৰা লৈ নল'ব ফ'ৰ্থ এডভাইচটো সেইটোৱে যে নিজৰ হেল্থ
বোথ ফিজিকেল এণ্ড মেণ্টেল হয় সেইটোৰ ওপৰত সদায় গুৰুত্ব দিব প্ৰফেশ্যন থাকিবই প্ৰফেশ্যনটো হৈছে জীয়াই থকাৰ এটা উপায় হয় টু আৰ্ণ এ লিভলিহুড আপুনি জীয়াই থাকিবলৈ খাব লাগিব খাবৰ কাৰণে পইচা লাগিব পইচাৰ কাৰণেহে আপুনি প্ৰফেশ্যনটো কৰি আছে সেইটো আপোনাৰ জীৱন নহয় গতিকে প্ৰফেশ্যনটো কৰক তাত নেগলেক্ট কৰিব মই কোৱা নাই কিন্তু তাৰ মাজত নিজৰ যোনটো ফিজিকেল মেণ্টেল হেল্থ নিজৰ যোনটো ফেমিলি লাইফ সেইখিনিতো ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগে এইখিনিয়ে এডভাইচ আৰু লাষ্টত মই ঋতুপনক থেংক ইউ ক'ম ধন্যবাদ যে এইখিনি তুমি মোক ক'বলৈ সুযোগ দিয়াৰ কাৰণে বহুতখিনি কথা শ্বেয়াৰ কৰিলোঁ আৰু আকৌ আমি কেতিয়াবা পাতিম কাৰণ বহুখিনি কথা এতিয়াও বাকী আছে কথা পাতিবলৈ আমি আলোচনা কৰিবলৈ এইটোৱে আশা কৰোঁ যে মোৰ এইখিনি কথাই যেতিয়া পাব্লিকৰ ওচৰ গৈ পাবগৈ কোনোবা দুজনৰ হ'লেও যাতে লাভ হওক মোৰ কথাখিনিৰ পৰা মই সেইটোৱে বিচাৰোঁ আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এনেদৰে মানুহৰ ভালৰ হকে সেৱা আগবঢ়াই আহিছে যিহেতু এনেকৈ যাতে আপুনি নিজে সুস্থ হৈ থাকে সবল হৈ থাকে যাতে আনকো আৰু সুস্থ সবল কৰি তুলিব পাৰে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই সেৱাৰ বাবে মানুহৰ বাবে যি কাম আপুনি কৰি আছে এয়া অনন্য আমি আজি আপোনাক বিদায় দিব লাগিব ধন্যবাদ জনাইছোঁ পুনৰবাৰ থেংক ইউ ছাৰ সমাধান আমি দিম সুস্থ আৰু সবল হৈ থকাৰ দায়িত্ব কিন্তু আপোনাৰ নতুন এটা এপিছডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ